ট্ৰাম্পৰ ঘোষণা ইভিএম হেক কৰিহে নিৰ্বাচনত জয়ী হৈছিল মোদী দেশৰ মিডিয়া নিশ্চুপ কিয় নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে প্ৰিয় দৰ্শক এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজয়ক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প হয় ডোনাল্ড ট্ৰাম্পৰ এই ঘোষণাক এই প্ৰতিক্ৰিয়াক কিন্তু ভাৰতীয় সংবাদ মাধ্যমে টিভিৰ পৰ্দাত এক ছেকেণ্ডৰ বাবেও স্থান নিদিলে চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ পৰা অবিৰতভাৱে জয়লাভ কৰি আহিছে আৰু আনকি নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ তিলমাত্ৰও সম্ভাৱনা নথকা কেতবোৰ ৰাজ্যৰ জটিল নিৰ্বাচনতো জয়ী হৈছে বিজেপি ইভিএমৰ বলত ইভিএমৰ একমাত্ৰ শক্তি হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই ইভিএমবোৰৰ ওপৰতে এতিয়া গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে ক'ব পাৰি যে ডোনাল্ড ট্ৰাম্পে এতিয়া নৰেন্দ্ৰ মোদীৰ বিজয়ক লৈ প্ৰশ্ন উত্থাপন কৰিছে সন্দেহ প্ৰকাশ কৰিছে প্ৰিয় দৰ্শক কিন্তু ভাৰতৰ মেইন ষ্ট্ৰীম মিডিয়াই ডোনাল্ড ট্ৰাম্পৰ এই অভিযোগৰ সবিশেষ কিন্তু এক ছেকেণ্ডৰ বাবে হ'লেও আপোনাক নেদেখুৱালে ঠিক আছে একো আপত্তি নাই মই আপোনাক দেখুৱাম প্ৰথমে ডোনাল্ড ট্ৰাম্পে কি কৈছে শুনক তাৰ পাছত আমি ইলন মাস্কৰ ওচৰলৈ আহি আপোনাক ইভিএমৰ বিষয়ে অধিক তথ্য দেখুৱাম আজিৰ এই প্ৰতিবেদনত মই আপোনাক জনাম যে কোনবোৰ দেশত ইভিএম নিষিদ্ধ কৰা হৈছে ইভিএম ব্যৱহাৰ কৰি য'ত নিৰ্বাচন অনুষ্ঠিত কৰা নহয় ইভিএমক অসাংবিধানিক বুলি ঘোষণা কৰা হৈছে কিন্তু অতি পৰিতাপৰ বিষয় যে ভাৰতত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এতিয়াও ইভিএম ব্যৱহাৰ কৰা হয় ভাৰতত ইভিএমৰ ইমান বিৰোধিতা হৈছে যে মুখ্য ন্যায়াধীশৰ পৰা অধিবক্তালৈকে আমি দেখিছো যে তেওঁলোকে অবিৰতভাৱে সংবাদমেল পাতি প্ৰতিবাদ কৰি আছে কিন্তু এতিয়ালৈকে ভাৰতত ইভিএম নিষিদ্ধ হোৱা নাই ডোনাল্ড ট্ৰাম্পে কি কৈছে প্ৰথমে শুনক তাৰ পিছত আমি ইলন মাস্কৰ ওচৰলৈ যাম ইভিএম সন্দৰ্ভত ক'ৰ পৰা কি খবৰ আহি আছে সেইটোও আপোনাক জনাম ট্ৰাম্পে কি কৈছে শুনক Elon, because he knows more about computers than anybody. And I said, what do you think of the voting system? He said, computers are not meant for voting. It's just not a good, it's too many transactions taking place too quickly. It's just not, he said, honestly, and I've gone to the best people, the smartest computer minds from MIT, from others. My uncle was a professor for 41 years at MIT and a brilliant guy, and I got to know a lot of the people up there. And they will tell you that the most secure way that you can secure the election, and probably the fastest way, because there can be very little hanky-panky. প্ৰিয় দৰ্শক আমেৰিকাৰ দৰে অতি উন্নত দেশৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কি ক'লে আপুনি শুনিলেনে তেওঁ ইলন মাস্কৰ উদ্ধৃতিও দিছিল চাওক আজি আপুনি এই কথাত একমত হ'ব যে যদি কোনো মহান টেকন'ক্ৰেট আছে তেন্তে সেয়া হ'ল ইলন মাস্ক যিয়ে টেকন'লজি ভালদৰে বুজি পায় কাৰণ এইবাৰ প্ৰথমবাৰৰ বাবে ৰকেট মহাকাশলৈ গৈ নিৰাপদে অৱতৰণ কৰিবলৈ সক্ষম হৈছিল এই সাফল্যৰ ক্ষেত্ৰত একমাত্ৰ নাম হৈছে ইলন মাস্ক গতিকে এতিয়া যদি কোনো ব্যক্তিক মহান টেকন'ক্ৰেট প্ৰযুক্তিৰ বিশেষজ্ঞ বুলি বিবেচিত কৰা হয় তেন্তে সেয়া হ'ল ইলন মাস্ক আৰু আনকি সেই ইলন মাস্কেও এই ইভিএমবোৰক বিশ্বাস নকৰে কিন্তু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ এই ইভিএমবোৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে প্ৰথমে আপোনাক ইলন মাস্কৰ টুইটটো দেখুৱাওঁ ইলন মাস্কে প্ৰথমটো টুইট কৰি কয় যে ইলেক্ট্ৰনিক ভোটিং মেচিন এণ্ড এনিথিং মেইলড ইন ইজ টু ৰিস্কি We should mandate paper ballots and in-person voting only. অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু অতি ৰিস্কি আমি কাগজৰ বেলট আৰু কেৱল ব্যক্তিগত ভোটদানৰহে ব্যৱস্থা কৰিব লাগে ইলন মাস্কে এই কথা টুইট কৰিছে পৰৱৰ্তী টুইটটো চাওক We should eliminate electronic voting machine. The risk of being hacked by human or AI, while small, is still too high. অৰ্থাৎ আমি ইলেক্ট্ৰনিক ভোটিং মেচিন নিৰ্মূল কৰা উচিত মানুহ আৰু AI দ্বাৰা হেক হোৱাৰ আশংকা এতিয়াও অতি উচ্চ প্ৰিয় দৰ্শক গতিকে সামগ্ৰিকভাৱে ইলন মাস্কে কৈছে যে সম্প্ৰতি ইভিএমসমূহ সহজেই হেক কৰিব পাৰি মানুহৰ জৰিয়তে আৰু এআইৰ জৰিয়তে চিন্তা কৰকচোন ইলন মাস্ক ইমান ডাঙৰ এগৰাকী টেকন'ক্ৰেট তেওঁৰ মতে ইভিএমৰ জৰিয়তে স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে ইভিএমৰ জৰিয়তেহে স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত হয় আৰু আমাৰ দেশৰ নিৰ্বাচন আয়োগেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বিশ্বাসকে বেদ বাক্যৰ দৰে মানি আহিছে গতিকে মই এই সকলোবোৰ খবৰ আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ অখিলেশ যাদৱ কিমান আসনত জয়ী হৈছিল জানেনে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত সৰ্বাধিক সফলতা অৰ্জন কৰিছিল অখিলেশ যাদৱে অখিলেশ যাদৱৰ কাৰণ আছিল যে বিজেপিয়ে আজিও নীতিশ নাইডুৰ ওপৰত নিৰ্ভৰ কৰিহে বৰ্তি আছে সদনৰ ভিতৰত কি ক'লে অখিলেশ যাদৱে আমি যিমানে এখনত জয়ী নহওঁ লাগে আমাৰ দল ক্ষমতালৈ আহিলে আমি প্ৰথমেই ইভিএম নাইকিয়া কৰিম
অখিলেশ যাদৱে কি কৈছে শুনক, তাৰ পাছত মই আপোনাক বাকী খবৰবোৰ জনাম। महोदय, ईवीएम पे मुझे कल भी भरोसा नहीं था, आज भी नहीं भरोसा। मैं 80 के 80 सीट जीत जाऊं तब भी नहीं भरोसा। और मैंने अपने चुनाव में कहा था अध्यक्ष महोदय, ईवीएम से जीत करके ईवीएम हटाने का काम करेंगे। न ईवीएम का मुद्दा मरा है, न जाएगा खत्म। जब तक ईवीएम नहीं हटेगी, हम समाजवादी लोग उस बात पर अड़ग रहे। ডনাল্ড ট্ৰাম্পেও কৈছে যে ইভিএমৰ জৰিয়তে স্বচ্ছ আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি। সঞ্জয় ৰাৱতে এই সন্দৰ্ভত এটা টুইট কৰিছে। চাওক কি কৈছে সঞ্জয় ৰাৱতে। ৰাষ্ট্ৰপতি ট্ৰাম্পে দৃঢ়তাৰে আৰু স্পষ্ট ভাষাৰে কৈছে, ইভিএমক বিশ্বাস কৰিব নোৱাৰি, জালিয়াতিৰ আশংকা আছে। কাগজৰ বেলত নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য। ডিয়াৰ প্ৰাইম মিনিষ্টাৰ আৰু ভক্তসকল, এবাৰ হ'লেও আপোনালোকৰ মহাগুৰুজনাৰ কথা শুনক। গতিকে সঞ্জয় ৰাৱতে যি কৈছে সেয়া হ'ল ডিয়াৰ প্ৰাইম মিনিষ্টাৰ আৰু তেওঁৰ ভক্তসকল, তেওঁলোকৰ মহাগুৰু ডনাল্ড ট্ৰাম্পে কি কৈছে শুনক। ট্ৰাম্পে এই কথা কৈছে আৰু এই বিষয়ে আলোচনা হৈছে। চাওক কোন কোন দেশত ইভিএম নিষিদ্ধ কৰা হৈছে, তাৰ পাছত এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই কি কৈছে সেইটোও দেখুৱাম। প্ৰথমে কোনবোৰ দেশত ইভিএম নিষিদ্ধ কৰা হৈছে চাওঁ আহক। ইভিএম ব্যৱহাৰ কৰি নিৰ্বাচনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশো ইয়াৰ ভিতৰত অন্যতম। শেহতীয়াকৈ বাংলাদেশে নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। এছিয়াৰ এখন দেশ জাপানেও ইয়াৰ নিৰ্ভৰযোগ্যতাক প্ৰশ্নবোধক বুলি গণ্য কৰি নিৰ্বাচনত ইভিএম ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি জাৰ্মানী, নেদাৰলেণ্ড আৰু আয়াৰলেণ্ডেও ইভিএম বা ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। মুঠৰ ওপৰত আমি নিৰ্বাচনত ইভিএমৰ বিষয়ে উল্লেখ কৰা শীৰ্ষ দেশসমূহ আজি প্ৰযুক্তিৰ ক্ষেত্ৰত শীৰ্ষ স্তৰত আছে। তথাপিও তাত ইভিএম নিষিদ্ধ। তেওঁলোকৰ মতে ইভিএমৰ দ্বাৰা নিকা নিৰ্বাচন অনুষ্ঠিত নহয়। কিন্তু ভাৰতত ইমান বিৰোধিতা, ইমান সংবাদমেল, বিৰোধীৰ ইমান প্ৰতিবাদ, ভোট চুৰিৰ কেলেংকাৰীৰ পাছতো ইভিএমৰ ক্ষেত্ৰত টু শব্দ এটাও প্ৰকাশ কৰা নাই। চাওক পৰৱৰ্তী খবৰ। জাৰ্মানীৰ এখন আদালতে ইভিএমক অসাংবিধানিক বুলি ৰায় দিছে। চাওক 2009 চনত জাৰ্মানীৰ এখন আদালতে ইভিএম অসাংবিধানিক বুলি ৰায় দিছিল। ভোটদান প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু জনসাধাৰণৰ সন্দেহ আৰু উদ্বেগৰ বাবে ইভিএম নিষিদ্ধ কৰা হৈছিল। জাৰ্মানীত ইভিএম নিষিদ্ধ। ভাবি চাওকচোন, গতিকে আন দেশত ইভিএম নিষিদ্ধ হোৱাৰ দৰে ভাৰততো ইভিএম নিষিদ্ধ কৰা উচিত নহয়নে? প্ৰিয় দৰ্শক, ভাৰততো ইভিএম নিষিদ্ধ কৰিব লাগে নেকি? অনুগ্ৰহ কৰি কমেণ্টত জনাব। চাওক, ডনাল্ড ট্ৰাম্পে যদি প্ৰধানমন্ত্ৰীক বন্ধু বুলি কয়, যদি কোনোবাই প্ৰধানমন্ত্ৰীক নিজৰ বুলি কয়, তেন্তে ভাৰতৰ নাম ঘোষণা কৰা হৈছে, প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰা হৈছে বুলি ব্যাপক চৰ্চা কৰা হয়। কিন্তু আজি কোনো টিভিৰ পৰ্দাত ইভিএমক লৈ ট্ৰাম্পে প্ৰশ্ন উত্থাপন কৰা সন্দৰ্ভত, ট্ৰাম্পে মোদীৰ নিৰ্বাচনী বিজয়ক লৈ প্ৰশ্ন উত্থাপন কৰা সন্দৰ্ভত কোনো আলোচনা কৰা আপুনি দেখা নাপাব। এই বিষয়ে কোনো আলোচনা ক'তো দেখা নাপাব। চাওক, জাৰ্মানীত ইভিএমক অসাংবিধানিক বুলি ঘোষণা কৰি নিষিদ্ধ কৰা হৈছিল। তদুপৰি নেদাৰলেণ্ডত সমালোচনাৰ পিছত ইভিএম নিষিদ্ধ কৰা হৈছিল। নেদাৰলেণ্ডত প্ৰতিবেদনত কোৱা হৈছিল যে ইভিএম হেক কৰাটো সম্ভৱ। আয়াৰলেণ্ড আৰু ইটালীয়েও ইভিএম ফেইথফুল, ট্ৰেন্সপাৰেণ্ট আৰু ৰিলায়েবল নহয় বুলি গণ্য কৰিছিল। গতিকে এইটোৱেই চলি থকা বিতৰ্ক যে যদি ইমানবোৰ দেশত ইয়াক নিষিদ্ধ কৰা হৈছে, তেন্তে ভাৰতত কিয় নহয়? চাওক, ইলন মাস্কে কৈছে যে নিৰ্বাচনত ইভিএমৰ দ্বাৰা ভোট চুৰি কৰিব পাৰে। তেওঁ ৰিপাব্লিকান পাৰ্টিৰ পৰাজয়ৰ বাবে ইভিএমেই মুখ্য কাৰণ বুলি দোষাৰোপ কৰিছে। গতিকে ইভিএমসমূহে ভুল ডাটা সৃষ্টি কৰে। ইলন মাস্কেও এই কথা বিশ্বাস কৰে। প্ৰিয় দৰ্শক, আপুনি সকলো হেডলাইন চাব পাৰিব। ইভিএম হেক কৰিব পাৰি বুলি কৈ মাস্কে পুনৰ আলোড়নৰ সৃষ্টি কৰিলে। নিউজ 24ৰ ৰিপৰ্ট। ইলন মাস্কৰ অভিযোগ যে নিৰ্বাচনত ইভিএম হেক কৰা হয়। গতিকে বিশ্বৰ অন্যতম ধনী ব্যক্তি আৰু স্পেক এক্সৰ CEO ইলন মাস্কে ইভিএমৰ বিষয়ে এটা ডাঙৰ বক্তব্য প্ৰকাশ কৰিলে। তেওঁ নিজৰ পোষ্টটোত কৈছে যে ইভিএম বা ইলেক্ট্ৰনিক ভোটিং মেচিন বিলুপ্ত কৰিব লাগে। তেওঁ কয় যে ইভিএম মানুহ বা এআইয়ে হেক কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, আপোনাক কিছুদিনৰ আগৰ এটা কাহিনী কওঁ। পাঞ্জাৱৰ এখন গাঁৱত নিৰ্বাচন অনুষ্ঠিত হৈছিল। সমগ্ৰ গাঁৱতে ভোট বেলট পেপাৰ ব্যৱহাৰ কৰিহে ভোটদান কৰা হৈছিল। পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে সমগ্ৰ গাঁওখনত মাত্ৰ এটা ভোটহে লাভ কৰিছিল। এবাৰ ভাবি চাওকচোন, এজন কৰ্মীয়ে কি কৈছে শুনক। ऑफिसर ज्ञानेश कुमार जी, CEO इलेक्शन डिपार्टमेंट। ज्ञानेश कुमार जी, ये वीडियो आपके लिए। आप तो हर जगह चुनाव कर रहे हैं, SIR की प्रक्रिया भी कर रहे हैं। अभी पंजाब में नगर निगम का चुनाव हुआ तो पंजाब के एक गांव में वोट पड़ी। मेरी बात सुनना अच्छे से। लेकिन इस बार ईवीएम का वोट नहीं था, इस बार वोट था बैलेट पेपर से। तो ज्ञानेश कुमार जी, मुंह मीठा करा देते हैं आपकी। पूरे गांव में बीजेपी को केवल एक वोट मिला है। बैलेट पेपर की ताकत देखिए, पूरे गांव से बीजेपी को एक टिकट मिली है। दिस इज द पावर ऑफ बैलेट पेपर, और यही एक्चुअल जनता का भी पावर है। जापान जैसा प्रतिभाशाली, शक्तिशाली और वैज्ञानिक देश आज अपने चुनाव को बैलेट पेपर से करता है, ईवीएम से नहीं करता।
इंक्लूडिंग यूएसए, यूनाइटेड स्टेट ऑफ अमेरिका, राइट? तो हम क्यों करते हैं भाई? ये सवाल हम प्रश्न क्यों नहीं पूछते? जहां जहां ज्ञानेश कुमार जी जैसे आपने तो देखा होगा, हरियाणा के चुनाव में ब्राजील के मॉडल ने 28 वोट दे दिए। तो ज्ञानेश कुमार जी आप हैं तो मौजूद है, इंक्वायरी या रिपोर्ट क्या होगा? हम तो एक बात बोलते हैं, जिस तरह डुप्लीकेट दवाइयों के ऊपर सजा है, आजम खान के बेटे को सजा हुई डुप्लीकेट पेपर पे, तो डुप्लीकेट वोट अगर किसी ने दिया है तो क्यों ना ज्ञानेश कुमार जी को भी जेल में जाला। ভানু প্ৰতাপ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা। ইভিএমৰ বিৰুদ্ধেও ভানু প্ৰতাপে যুঁজ দিছিল। বছৰ বছৰ ধৰি সংগ্ৰাম কৰিও তেওঁ সফল হোৱা নাই। ইভিএমত একো ব্ৰেক নালাগিল। প্ৰিয় দৰ্শক, মই আপোনাক এই পেপাৰ কাটিংটো দেখুৱাইছো। চাওকচোন, মায়াৱতীয়েও কৈছে যে যদি বেলট পেপাৰ ব্যৱহাৰ কৰি নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে বুজিব। মায়াৱতীয়ে কৈছে যে গোটেই খেলখন ইভিএমৰ ওপৰত। আপুনি দেখিছে যে ৰাষ্ট্ৰপতি নিৰ্বাচন বেলট পেপাৰ ব্যৱহাৰ কৰি অনুষ্ঠিত হয় আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন ইভিএম ব্যৱহাৰ কৰি অনুষ্ঠিত হয়। আপুনিও এই কথা দেখিছে। গতিকে তেওঁ কি কৈছে? উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ভানু প্ৰতাপৰ কথা শুনক। नहीं, हम जानते हैं कि जब तक ईवीएम में आप बीजेपी को नहीं हरा पाएंगे, ईवीएम को तो हटाना ही पड़ेगा, नहीं 2024 का चुनाव शायद होगा नहीं। तो बीजेपी को हटाने के लिए ईवीएम को हटाना जरूरी है। हम उस पर जमीन पर आंदोलन करेंगे। मैं आत्मविश्वास से लवरेज तब भी था, मैं अब भी हूँ, इसमें कोई शक कहीं नहीं है। तो कहीं ना कहीं कोई गड़बड़ है, और गड़बड़ जो है वो निश्चित रूप से मुझे पक्का विश्वास है, मैं जानता हूँ, मुझे कोई इसमें शक नहीं है। लोग चाहे मेरा इसे पागलपन ही कहें, लोग इसको कुछ भी माने, मैं जानता हूं कि निश्चित रूप से ईवीएम में गड़बड़ी है, ईवीएम में घोटाला है, ईवीएम में गड़बड़ी है। इसे मुझे कहने की बार बार जरूरत नहीं है, ये तो सुप्रीम कोर्ट कह चुका है कि ईवीएम से जो 8 अक्टूबर 2013 का उसका जजमेंट है, सुप्रीम कोर्ट ने सुब्रमण्यम स्वामी बनाम इलेक्शन कमीशन ऑफ इंडिया, उसमें साफ कह चुका है। स्वाभाविक है, हर कोई जानता है, कह नहीं सकता, मैं कह देता हूं, बस इतनी सी बात है। बेईमानी कहीं ना कहीं मन में है, तब ये इतने মুঠৰ ওপৰত ডনাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীৰ বিজয়ক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু আমেৰিকাৰ ডাঙৰ টেকনক্ৰেট, বিশ্বৰ ডাঙৰ টেকনক্ৰেট ইলন মাস্কৰ মতে ইভিএমবোৰ মানুহ আৰু এআইয়ে সহজে হেক কৰিব পাৰে। তথাপিও ভাৰতত এতিয়াও ইভিএম ব্যৱহাৰেৰে নিৰ্বাচন অনুষ্ঠিত হৈ আছে, যিটো আন দেশে অসাংবিধানিক বুলি গণ্য কৰিছে। গতিকে এই সকলোবোৰ ৰিপৰ্টৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া কি? সংবাদ মাধ্যমে এই খবৰটো লুকুৱাই ৰাখি দমন কৰি বহু দূৰলৈকে বিয়পাইছে। এই খবৰটো শ্বেয়াৰ কৰক। যদি আপুনি প্ৰথমবাৰৰ বাবে চেনেলটো চাবলৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব। যদি আপুনি ফেচবুকত চাই আছে তেন্তে ফলো কৰিবলৈ নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।